আহিছে মৰিগাঁও জিলা জাগিৰে মৰিগাঁও লাহৰীঘাট সবে হাত দাঙক খবৰ কেনেকুৱা ঠিক আছে নগাঁৱৰ পৰা কোন কোন সব নগাঁৱে আজি বেছি বহি আছে খবৰ কেনেকুৱা নগাঁও সব নগাঁৱে আজি বেছি বহি আছে হোজাই জিলাৰ খবৰ কেনেকুৱা সব নগাঁৱে খবৰ ভাল আছে ঠিক আছে সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া নগাঁও বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া বৰহমপুৰৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া চামুগুৰিৰ বিধায়ক দীপুৰঞ্জন শৰ্মা ডাঙৰীয়া ৰহাৰ বিধায়ক শশীকান্ত দাস ডাঙৰীয়া মৰিগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া হোজাই সমষ্টিৰ সন্মানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া লামডিং সমষ্টিৰ সন্মানীয় বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়া জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী ডাঙৰীয়া অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গৌতম বৰা ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল নগাঁও মৰিগাঁও আৰু হোজাই জিলাৰ পৰা অহা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰীসকল আৰু সন্মানীয় সুধীবৃন্দ আজি আমাৰ মধ্য অসমৰ যুৱক যুৱতীৰ বাবে এটা অতিকে আনন্দৰ দিন আজিৰ দিনটোত নগাঁও জিলাৰ 4196 গৰাকী মৰিগাঁও জিলাৰ 1944 গৰাকী আৰু হোজাই জিলাৰ 1824 গৰাকী যুৱক যুৱতীৰ মাজত আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 প্ৰথম কিস্তি ধন বিতৰণ কৰিম এই আঁচনিৰ দ্বিতীয় পৰ্যায়ত আমি ৭৫,০০০ যুৱকক সামৰি লোৱাৰ পৰিকল্পনা কৰিছিলোঁ আৰু আজিৰ সভা আৰু আজিৰ হিতাধিকাৰীসকলে চেক পোৱাৰ লগে লগে ৩৭,০০০ হিতাধিকাৰীৰ মাজত এই পুঁজি আমি বিতৰণ কৰিবলৈ সক্ষম হ'ম এই অভিযানত আপোনালোকে জানে যে এই অভিযানৰ এটা অতিকে গুৰুত্বপূৰ্ণ দিশ হৈছে যে এই অভিযানত যিসকল যুৱক যুৱতী এই আঁচনিৰ বাবে নিৰ্বাচিত হয় তেওঁলোকক অতি সহজ আৰু সৰলভাৱে আত্মসংস্থাপনৰ বাবে 2 লাখ টকা আগবঢ়োৱা হয় আজি প্ৰথম দিন আমি ইয়াতে সমবেত হৈছোঁ মিটিঙৰ পিছতেই আমি আপোনালোকক 1 লাখ টকা কৰি ৭৫,০০০ টকা কৰি প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিম
ইয়াৰ পিছত আপোনালোকক এটা 3 দিনীয়া প্ৰশিক্ষণ দিয়া হ'ব। যিসকলে প্ৰশিক্ষণ লাভ কৰিব তেখেতসকলক আমি লগে লগে 25,000 টকা আমি মুকলি কৰি দিম। ইয়াৰ পিছত এটা বছৰ আমি আপোনালোকৰ কাৰ্যকুশলতা কেনেকৈ কাম কৰিছে কৰা নাই তাক আমি পৰ্যবেক্ষণ কৰিম। আমি এই আঁচনিত যিসকল হিতাধিকাৰী নিৰ্বাচিত হয় 50 গৰাকী হিতাধিকাৰীৰ মাজত এজন আমি CM ফেলো চিফ মিনিষ্টাৰ ফেলো আমি নিযুক্তি কৰোঁ। তেওঁ আপোনালোকক কেনেকৈ বেংক একাউণ্ট কৰিব লাগে, কেনেকৈ ব্যৱসায় পৰিচালনা কৰিব লাগে, চৰকাৰ আৰু হিতাধিকাৰীৰ মাজত তেওঁ সম্বন্ধ ৰাখি চলিব। আৰু প্ৰত্যেক মাহতে আমি আপোনালোকে কৰা কামৰ বিপৰীতে এটা আমি নম্বৰ দি গৈ থাকিম। আৰু এবছৰ পিছত 1000ৰ ভিতৰত যেতিয়া 550 নম্বৰ আপোনালোকে পাব তেতিয়া আমি আপোনালোকক দ্বিতীয় 1 লাখ টকা আমি আপোনালোকক আগবঢ়াম। যোৱাবাৰ আমি 25,000 ল'ৰা ছোৱালীক প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তিৰ ধন দিছিলোঁ। অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত আমি তেখেতসকলক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিম। কিন্তু 25,000 যুৱক যুৱতীক আমি 1 লাখ দিছিলোঁ। প্ৰথম পৰ্যায়ত দ্বিতীয় কিস্তিৰ ধন পাবলৈ 1 লাখ টকা আৰু পাবলৈ 13,000 যুৱক যুৱতী নিৰ্বাচিত হৈছে। বাকী 12,000-এ কাম কৰি আছে। যেতিয়াই তেওঁলোকে 550 নম্বৰ পাব আমি তেওঁলোকক মাতি আনি দ্বিতীয় কিস্তিৰ 1 লাখ টকা আমি দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকে ভাবিছে 550 নম্বৰ কি, টকাটো কেনেকৈ ব্যৱহাৰ কৰিছে, বেংকত লেনদেন কৰিছে নে নাই, আপোনালোকে এই টকাটো দি ব্যৱসায় কৰি মাহত কিমান উপাৰ্জন কৰিছে, কিমানজনক আপোনালোকে চাকৰি দিছে নিজৰ তলত, এই গোটেইবিলাকৰ ওপৰত এটা মাৰ্কিং হয়। আৰু সেই মাৰ্কিংটো সহজ মাৰ্কিং। যদি আমি ভাল কাম কৰোঁ এই নম্বৰখিনি আমি নিজে নিজে পাম। কিন্তু যদি আমি এই টকা লৈ গৈ মটৰচাইকেল কিনো, স্কুটি কিনো, মোবাইল কিনো তেতিয়াহ'লে আমি এই নম্বৰটো নাপাওঁ। যোৱাবাৰ 25,000ক আমি দিছিলোঁ। 2,000 ল'ৰা ছোৱালীয়ে টকাৰ অপব্যৱহাৰ কৰিছে। কিন্তু 23,000 ল'ৰা ছোৱালীয়ে এই আঁচনিৰ ধন সদ্ব্যৱহাৰ কৰিছে। এই আঁচনিটো আমাৰ ৰাজ্য চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আঁচনি। আপোনালোকে জানে যে যোৱা 5টা বছৰত আমি 1,60,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিছোঁ। কিন্তু এই যে ল'ৰা ছোৱালীবিলাকক চাকৰি দিছোঁ তেওঁলোকৰ নাম কি? তেওঁলোকৰ নাম হ'ল কৰ্মচাৰী। কৰ্মচাৰী ইংৰাজীটো কি? এমপ্লয়ী। এতিয়া যিজন নিজে কৰ্মচাৰী তেওঁ বেলেগক নিযুক্তি দিব নোৱাৰে। যোনে নিজে বেলেগৰ পৰা দৰমহা লয়
তেওঁ আন এজনক দৰমহা দি নিযুক্তি দিব নোৱাৰে কিন্তু আমাৰ অসমত কি প্ৰয়োজন এমপ্লয়াৰ নট এমপ্লয়ী আমাক কি লাগে এমপ্লয়াৰ নিয়োগ সৃষ্টিকাৰী আজি আপোনালোকে এই 1 লাখ টকা লৈ গ'ল ঘৰত এখন সৰু দোকান কৰিলে পীযুষ হাজৰিকা ডাঙৰীয়াই কোৱাৰ দৰে লিচু খেতি কৰিলে মাছৰুম কৰিলে হাসি গছ ৰুলে আপোনালোকে অকলে কৰিব নোৱাৰে লগত কোনোবাই বিউটি পাৰ্লাৰ কৰিলে কোনোবাই ওয়ার্কশপ খুলিলে যি কাম কৰিব কোনোবাই ৰেষ্টুৰেণ্ট খুলিলে অকলে আপোনালোকে কৰিব নোৱাৰে আপোনালোকে দুজন ল'ৰাক চাকৰি দিব লাগিব অৰ্থাৎ আপোনালোকৰ দুজন কৰ্মচাৰী থাকিব আৰু সেই কাৰণে আপোনালোক কি হ'ব নিয়োগ সৃষ্টিকাৰী আপোনালোক হ'ব এমপ্লয়াৰ অসমৰ কাৰণে আমাক কৰ্মচাৰী প্ৰয়োজন নাই আমাক কাক প্ৰয়োজন আছে নিয়োগ সৃষ্টি কৰিব পৰা লাখ লাখ যুৱক যুৱতীৰ অসমক আজি প্ৰয়োজন আছে আপোনালোকে চিন্তা কৰক মই কেইটামান অত্যন্ত মই যোৱা 5 বছৰত শিকা আৰু মোৰ অভিজ্ঞতা যি মই আগত নাজানিছিলোঁ কেইটামান অভিজ্ঞতাৰ কথা মই আপোনালোকক ক'ব খোজো যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হলো মুখখন অলপ চিনা জানা হ'ল মই যেতিয়া বাংগালোৰ যাওঁ হায়দৰাবাদ যাওঁ কোনোবা ভাল হোটেলত থাকো প্ৰত্যেকখন হোটেলতে বা প্ৰত্যেকখন শ্বপিং মলতে 10টা 15জন অসমীয়া ল'ৰা আহি মোক মাত দিয়ে মামা আমি অসমীয়া ল'ৰা ইয়াতে কাম কৰি আছো বেংগালুৰুত তো এনেকুৱা হয় যে মই যদি কোনোবা হোটেল বা শ্বপিং মলত যাওঁ বা ৰেষ্টুৰেণ্টত যাওঁ নামি আহি 50জন ল'ৰা ছোৱালীৰ লগত মই ফটো উঠিব লাগে আৰু সব অসমীয়া ল'ৰা ছোৱালী তাৰ মানে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে আজি অসমত চাকৰি নাপায় আমি ক'ত গৈছো কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ তেলেংগানা মহাৰাষ্ট্ৰ এই জায়গা মই ল'ৰা ছোৱালীবিলাকক খুদু বাবা দৰমহা কিমান দিয়ে 12,000 টকা মেইনলি দৰমহা দিয়ে কোনোবা আইটি কৰে সফটৱেৰ ইঞ্জিনিয়াৰ কৰে তেওঁলোকৰ মই কথা ক'ব খোজা নাই তেলেংগানা মানে হায়দৰাবাদ বিশাখাপট্টনম কেৰেলা বেংগালুৰ এইবোৰ হ'ল টায়াৰ 1 সিটি টায়াৰ 1 সিটিত 5-4 হাজাৰ টকাত কোনেও ঘৰ ভাড়া নাপায় তেওঁলোকে কি কৰে বাংগালোৰৰ পৰা বহুত দূৰত তেওঁলোকে ঘৰ ভাড়া কৰে আৰু নহলে বাংগালোৰৰ কোনোবা যি মানুহ থাকিব নোৱাৰা কাৰোবাৰ গুদাম আছে কাৰোবাৰ ঘৰ আছে তাতে তেওঁলোকে থাকে বেমাৰ হলে চিকিৎসা ল'ব নোৱাৰে কাৰণ তাৰ ডক্টৰৰ ওচৰত যোৱাৰ লগে লগে এটা ভিজিটত 500 টকা চৰকাৰী হস্পিটালত যোৱাৰ ব্যৱস্থা নাথাকে অসমীয়া লৰাই তাতে গৈ ক'ৰ পৰা চৰকাৰী হস্পিটাল বিচাৰি উলিয়াব ঘৰত 4,000 পঠাব লাগে নিজে 4,000 টকা ঘৰ ভাড়া খোৱা দুইটাই কৰিব লাগে এক প্ৰকাৰ তেওঁলোকে মাত্ৰ তাতে গৈ নিজক জীয়াই ৰাখিছে তেওঁলোকে কোনো জীৱন যাপন কৰিব পৰা নাই আমি কেইদিনমান আগতে এবছৰ আগতে প্ৰায়ে মই ফোন পাই থাকো
কেতিয়াবা জিতু গোস্বামীয়ে কৰিব, কেতিয়াবা ৰূপকে কৰিব, কেতিয়াবা শশীয়ে কৰিব। দাদা মোৰ সমষ্টি ল'ৰা এজন হায়দৰাবাদত মৰিলে, ডেড বডিটো লৈ আহিব লাগে। যোৱা 2 বছৰ এনেকে আমি ডেড বডি আনো, কিন্তু মই মনত চিন্তা কৰিলো যে আমি এটা আঁচনি কৰিম যাতে মোক ক'ব নালাগে, নম্বৰ এটা থাকিব, পুলিচক ক'লে ডেড বডি নিজে নিজে আহি পাব। কাৰণ কেতিয়াবা মোক কয়, মই পাহৰি যাওঁ, বা মই হেলিকপ্টাৰ থাকো, মই ফ্লাইটত থাকো, মই বাহিৰত থাকো, মুখ্যমন্ত্ৰী এজনৰ কাৰণে অসুবিধা হয়, পিছত নিজক বৰ বেয়া লাগে যে মোৰ কাৰণে ল'ৰাজনৰ ডেড বডিটো নাহিল, তাতে সংস্কাৰ কৰিবলগীয়া হ'ল। আমি এটা আঁচনি আৰম্ভ কৰিলো, নাম দিলো শ্ৰদ্ধাঞ্জলি। তাতে কি কৰিলো যে কোনোবা বেংগলোৰ, হায়দৰাবাদত যদি কাম কৰিব যোৱা, মেডিকেলত যোৱা মানুহ নহয়, কাম কৰিব যোৱা ল'ৰা ছোৱালী যদি ঢুকায়, ভগৱানে নকৰক, ফোন কৰিলে অসম পুলিচে ডেড বডিটো লৈ আহিব। প্ৰথম মাহত আমি কিমান ডেড বডি পালো? 15 গৰাকী। মোৰ চিন্তা হ'ল, ইমান ল'ৰা ছোৱালী বাহিৰত মৰেনে? এই মাহত, অৰ্থাৎ জানুৱাৰী মাহত, ফেব্ৰুৱাৰীটো শেষ হোৱা নাই, জানুৱাৰী মাহত ডেড বডিৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকিলে। এতিয়া আমি প্ৰত্যেক মাহত কিমান ডেড বডি আনো? 52টা, 45টা, 46টা। তাৰমানে প্ৰত্যেক মাহত 50 জনতকৈও বেছি ল'ৰা ছোৱালী অসমৰ বাহিৰত মৃত্যু হয়। কেইদিনমান আগতে 4 গৰাকী মিছিং ল'ৰা ছোৱালী একেলগে এটা ৰুমতে মৃত্যুৰ খবৰ আপোনালোকে পাইছে। অৰ্থাৎ অসমৰ ল'ৰা ছোৱালী আৰু আমাৰ আঁচনিখনে এতিয়াও ভাৰতবৰ্ষৰ চুকে কোণে যাব পৰা নাই। বহুতে নম্বৰটো নাজানে। মোৰ আন্দাজ, কোভিডৰ সময়ত আমি হিচাপ লৈছিলো 7 লাখ ল'ৰা ছোৱালী আমি অসমলৈ কোভিডৰ সময়ত ঘূৰাই আনিছিলো। এতিয়া মই ভাবো যে অসমৰ অতি কমেও 20 লাখ ল'ৰা ছোৱালী বাহিৰত এনেকৈ কাম কৰি আছে। প্ৰত্যেক বছৰে কিমান সন্তান জন্ম হয়? 6 লাখ। তাৰমানে প্ৰত্যেক 16 বছৰত, 1 বছৰত 6 লাখ, 16 বছৰত জীয়াই থকা অনুযায়ী 16 বছৰ পোৱাৰ লগে লগে 5.5 লাখ ল'ৰা ছোৱালী ওলায় যাক চাকৰিৰ প্ৰয়োজন। এতিয়া অসম চৰকাৰত টোটেল কৰ্মচাৰী কিমান? 4 লাখ। মই যোৱাকালি কৈছিলো মোদী ডাঙৰীয়াৰ আগত যে 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিলো, অহা 5 বছৰতো আমি আৰু 1.5 লাখ 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। কিন্তু ইটো সমস্যাৰ সমাধান নকৰে। আজি ডাঙৰ ৰাজ্যবিলাকে কি কৰিছে? তেওঁলোকে উদ্যোগ স্থাপন কৰিছে। উদ্যোগৰ লগত আমাক কি লাগে? ইকোচিষ্টেম লাগে। এটা উদ্যোগে নিজে কৰিব নোৱাৰে। আজি টাটাৰ ছেমিকণ্ডাক্টৰ আহিছে জাগিৰোডত। 30,000 ল'ৰা ছোৱালীয়ে তাত চাকৰি কৰিব। 30,000 ল'ৰা ছোৱালীৰ পৰিয়াল হ'ব। অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পালে সিনিয়ৰ পৰ্যায়ত কিমান পইণ্ট মই নাজানো, তলৰ পৰ্যায়ৰ চাকৰি গোটেই আমাৰ ল'ৰা ছোৱালীয়ে পাব। এতিয়া চাকৰি পালে 30,000, 30,000 যদি এখন টাউনশ্বিপ হয়, তাত গেলামাল দোকান কেইখন লাগিব, চাহৰ দোকান কেইখন লাগিব, ইলেক্ট্ৰিচিয়ান কিমান লাগিব, পামলাৰ কিমান লাগিব, প্ৰাইভেট স্কুল কিমান লাগিব, অহা যোৱা কৰিবৰ কাৰণে বাছ কিমান লাগিব।
ধুবুৰীত আমি 40,000 কোটি টকা খৰচ কৰি এটা থাৰ্মেল পাৱাৰ প্লেণ্ট বনোৱাৰ কাম হাতত লৈছো, ব্যক্তিগত উদ্যোগ। সেই উদ্যোগৰ গৰাকীজনে মোক কৈছে যে চাপৰ ৰেল ষ্টেচনৰ পৰা ইণ্ডাষ্ট্ৰীলৈকে ডেইলি কয়লা আপ এণ্ড ডাউন কৰিবৰ কাৰণে 400খন ট্ৰাক লাগিব। তাৰ মানে অসমত যেতিয়া উদ্যোগীকৰণ হয়, উদ্যোগত চাকৰি কৰা মানুহ থাকে, কিন্তু উদ্যোগৰ লগত গেলামাল দোকানৰ পৰা, চাহৰ দোকানৰ পৰা, বিউটি পাৰ্লাৰৰ পৰা, ৰিক্সা চালকৰ পৰা, অটো চালকৰ পৰা, প্ৰাইভেট স্কুলৰ পৰা, লগতে আৰু 10,000 ব্যৱসায়ীৰ সৃষ্টি কৰে। আজি আমি অসমত বহুতবিলাক আমাৰ ভাবিব নোৱাৰা কাম হৈছে। অহা 22 তাৰিখৰ পৰা গুৱাহাটী এয়াৰপোৰ্ট আৰম্ভ হ'ব। অকল গুৱাহাটী এয়াৰপোৰ্টতে 20,000তকৈ ল'ৰা ছোৱালীয়ে ডাইৰেক্ট আৰু ইনডাইৰেক্ট কাম কৰিব। ইনডাইৰেক্ট কাম মানে কি? টেক্সি চালক, ফ্লাইট বাঢ়িব, বেছি টেক্সি লাগিব, আৰু তাত ৰেষ্টুৰেণ্ট লাগিব, বাহিৰত লাগিব, ভিতৰত লাগিব। তাত কাম কৰা মানুহখিনিয়ে এয়াৰপোৰ্টৰ ভিতৰত চাহ খাব নোৱাৰে, ভিতৰত দাম বেছি। তেওঁলোকে বাহিৰত ভাত খাব, বাহিৰত খানা খাব। এই যে উদ্যোগৰ লগে লগে এটা যে ব্যৱসায়ৰ পৰিৱেশ এটা নিৰ্মাণ হৈছে, আমি যদি উদ্যোগ আৰু ব্যৱসায় দুইটাকে যদি আমি হাতত ল'ব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীক আমি নিয়োগো কৰিব পাৰিম, নতুন ব্যৱসায়ী এটা জেনেৰেশ্যনো সৃষ্টি কৰিব পাৰিম, আৰু ভগৱানে কৰিলে ভৱিষ্যত